Audio Jungle. Audio Jungle. হেৰি মই ঘৰৰ কামবোৰ অকলে চম্ভালিব নোৱাৰো দেই। তাতে বিয়া, ইফালে আলহী দুলহী বিলাকো অহা নাই। আহিলে সিহঁতে ক'ত কাম কৰিব? ষ্টাইলতহে থাকিব। মোক কাম কৰা মানুহ এজনী আনি দিয়ক, য'ৰ পৰা নহওক। হে প্ৰভু, মই বাৰু এতিয়া কাম কৰা মানুহ এজনী ক'ৰ পৰা আনি দিওঁ? তুমি গৈ গাঁৱতে কাৰোবাক সুধিলেই হ'ল, হাজিৰা দিবা আৰু তাৰ সলনি। কোননো আহিব আজিকালি বেলেগৰ ঘৰত কাম কৰিবলৈ কাৰণে? সকলোৱে ষ্টেণ্ডাৰ্ড হৈ গ'ল। মালতীকে মাতি আনিলে হ'ল, তাই কৰিব নহয়। মই মালতীৰ কথা পাহৰিয়ে আছিলো নহয়। তাইকে মাতি আনিব লাগিব। কিবা এটা দিম আৰু তাৰ বিনিময়ত। যোৱা তাইকে কৈ আহাগে, পাৰে যদি আজি আহিবলৈ দিবা। তাকেইতো, চাউল তাউলবোৰ জাৰিবলৈ আছে। মইতো জাৰিবই নোৱাৰো। সেইবোৰ জাৰিলে মোৰ চৰ্দিয়ে হয়। সোনকালে কোৱাগে, নহলে আকৌ বেলেগৰ ঘৰত কামত যাবগে। তাহাঁতক বিয়ালৈ মাতিছিলা নহয়। নামাতিলোৱে নহয়। মই বোলো দুখীয়া মানুহ, কিনো প্ৰেজেন্ট দিব। আৰু মাতিলে এনেয়ে যাব, নাহিবতো পাৰে। সেইকাৰণে নামাতিলোৱে। সেয়া, তুমি বৰ বেয়া মানুহ দেই। যোনে যি দিয়ে দিয়ক আৰু, সেই বুলিনো মাতিব নালাগে নে গাঁৱৰ মানুহজনীক? আজি তামোল পাণ এযোৰ লৈ মাতি থৈ আহিবাগে আৰু লগতে কথাটো কৈ থৈ আহিবাগে। ঠিক আছে, হ'ব বাৰু। লেলো, মায়ে ক'ত গ'লে? আছে, ভিতৰতে আছে। যাচোন, মাৰক মাতিছো বুলি কবি। মাতি দিছো। ল'ৰাটো ইমান লেতেৰা কৰি ৰাখিছে অ'। ভাল কাপোৰ এযোৰ নাই। যেতিয়া দেখো এই কাপোৰযোৰকে পিন্ধি থকা দেখো। ইহঁতৰ চোতালৰ কচু কৰিবলৈ মনে নাযায়। যিহে পৰিৱেশটো লেতেৰা কৰি থয়। গোবৰৰ গোন্ধ চাবিনে নে গেলা পচা গোন্ধ চাবি? বাধ্যত পৰিহে আহিবলগীয়া হৈছে। বাইদেউ, কিবা কথা আছিল নেকি? মালতী, জানাই নহয় আমাৰ বাবাতো বিয়া। তাকে তহঁতক মাতিবলৈ আহিছিলো। ল, তামোল পাণ। যাবি আকৌ, নোযোৱাকে নাথাকিবি। ঠিক আছে বাইদেউ, যাম দিয়ক। আৰু হেৰি নহয়, তই এইকেইদিন কৰবাত কামত গৈ আছ নেকি? নাই যোৱা বাইদেউ। কিয় সুধিলে? এইকেইদিন মানে আমাৰ ঘৰত বহুত কাম ওলাই আছে। তাকে হাজিৰা মানুহ এজনী বিচাৰি ফুৰিছিলো। তই যদি কৰিব পাৰ তেনেহলে যাবিচোন আমাৰ ঘৰত। হাজিৰা পৰা দিম। হয় নেকি? ঠিক আছে তেতিয়াহলে, যাম দিয়ক। কি কাম কৰিব লাগিব পিছে? এই চাউল জাৰিব লাগিব আৰু কিবা কিবি কৰিব লাগিব। ইমান টান কাম নাই দে, পাৰ যদি যাবি। সেইকাৰণে দাদাই তোৰ ওচৰলৈকে পঠিয়াই দিছে। হ'ব দিয়ক বাইদেউ, যাম। হ'ব দে, গৈ থাকো মই এতিয়া। মা, বিয়ালৈ মাতিব আহিছিল নেকি? বিয়ালৈ মাতিব আহিছে। যাম দেই। যাবি আকৌ। কিন্তু মা, মোৰচোন ভাল কাপোৰ এযোৰ নাযাবলৈ কাৰণে। হ'ব দে, এযোৰ কাপোৰকে ধুই দিম নহয়। এযোৰকে পিন্ধি যাবি, এযোৰ ধুনীয়া হৈ আছে। ঠিক আছে, হ'ব মা, এযোৰকে পিন্ধি যাম। হ'ব দে, ভিতৰলে ব'ল। মা, মালতীক মাতি থৈ আহিলানে? আহিলো। কাইলৈৰ পৰা আহিব। আজি দেৰি হ'লচোন। হয় নেকি? ভালে কৰিলা দিয়া। লগতে বিয়া খাবলৈ মাতি থৈ আহিছো। নহলে কব নহয়, বিয়া খাবলৈ নামাতে, কাম কৰিবলৈ মাতে। সেইকাৰণে তামোল পাণ এযোৰ দি থৈ আহিছো। ভালে কৰিলা। শুন্তি, মই কামলৈ যাওঁ, তই ঘৰতে থাকিবি কিন্তু কতো নাযাবি। হ'ব মা, কতো নাযাওঁ। তুমি যোৱা, মই ঘৰতে থাকিম। ঠিক আছে, হ'ব বাৰু। মই সন্ধিয়া আহিলে তোৰলে কিবা লৈ আহিম খাবলে। হ'ব মা। সোনকালে যাওঁ, বিয়া ঘৰৰ কথা বহুত কাম পৰি আছে চাগে। বাইদেউ বেচাৰীজনী ঘৰলৈকে কবলৈ আহিছে। সহায় কৰি দিব লাগে মানুহক। টকা পইচা মেইন নহয় নহয়, মানুহৰ সহায়টোৱে মেইন। সহায় কৰি দিলে আগলৈও মনত থাকিব যে কিবা এটা কৰি দিলে বুলি। আমিতো দুখীয়া মানুহ, একো দামী বস্তু দি সহায় কৰিব নোৱাৰোৱে। কাম বনকে কৰি সহায় কৰি দিম আৰু। চাউল খিনিকে জাৰি লওঁ আগতে। মালতী, কামত লাগিছানে? বাইদেউ লাগিছো দিয়ক। দে, লাগ। চাহ এটুপি খাবি নেকি? দিয়ে যদি দিয়ক আৰু। হ'ব দে, তই লাগি থাকচোন, মই চাহ আনি দিম দে। হ'ব বাইদেউ। আৰু চাউল খিনি জাৰি আৰু বহুত কাম আছে। মজিয়াখনো মচিবলৈ আছে। তই অলপ সোনকালে হাত চলাবি দেই। বিয়া নিচেই ওচৰ। হ'ব দিয়ক, মই কৰিম বাৰু যিমান খিনি পাৰো। দে কৰ। মামী, মামী। আৰে মাইনাচোন, তুমি অকলে আহিলা নেকি? মা দেউতা ক'ত? মা দেউতা পিছত আহিব আকৌ, মই আগতীয়াকে আহিছো। দাদাৰ বিয়াখনি মই ৰবলৈ পৰা নাই। আহো লাগি আছে। মা দেউতাই ক'লে তই বোলে আগতীয়াকে কৈ থাক, আমি বিয়া আগদিনা যাম যা, মামীৰ কিবা এটা সহায় কৰি দেগে বুলি। সেইকাৰণে মই আজি আহিছো। ভালে কৰিলা। আহা, ভিতৰলৈ আহা। ফেনৰ হাৱাতে বহিবা, ইমান যে গৰম দিছে নহয়। গোটেইজনী ঘামি তিতি আহিছা। ব'লা মামী। বাইদেউজনী চাহ অকণ দিম বুলি ক'লে, এতিয়ালৈকে নিদিলেই। মোৰ কাম সকলো শেষেই হ'ল, যাবৰে হ'ল আৰু। চাহ অকণ খাই দিয়া হয় মূৰৰ টিংটিঙনিটো কমিলে হয়। টাইমো পোৱা নাই নহয়। আলহী অতিথিয়ে ভৰি পৰিছে ঘৰখন। যিহে হুলস্থুল হৈ আছে, পাহৰিলেই চাগে। পইচাটো একেবাৰে লৈ যাওঁ, ল'ৰাটোৰ কাৰণে কিবা এটা লৈ যাব লাগিব নহয়। বাইদেউ। মালতী, সেই নহয়, মই ঘৰলৈ যাওঁ। পইচাটো দিয়ক। যাওঁ নেকি? একেবাৰতে পইচাটো দিলে নহবনে? সেই দাদাই মানে কিবা এটা কাম কৰি আছে। এতিয়া পইচা বিচাৰি গলে কালিহে দিব। পইচাটো একেবাৰে দিলে নহবনে? বাইদেউ, মোৰ ঘৰত কিবা কিবি বস্তু কিনিবলৈ আছে, আৰু ল'ৰাটোলে কিবা এটা নিনিলেও নহয়। মই কাম কৰিবলৈ আহিলে তালে কিবা এটা নিওৱে যে, কিবা এটা দিয়ক আৰু। আধা পইচা হলেও দিয়ক। নহলে
মোৰ তাত যিকেইটা আছে সেইকেইটাকে দি পঠিয়াম। গোটেইকেইটা নাই বাৰু, পিছত মিলাই দিম দে। হ'ব দিয়ক বাইদেউ, যিকেইটা আছে সেইকেইটাকে দিয়ক। তথাপি ঘৰখন চলোগে। একোৱে নাই ঘৰখনত খাবলৈ কাৰণে। ৰহ, কাম কৰিব আহিলে ল'ৰাটো ৰৈয়ে থাকে, মায়ে কিবা লৈ যাব বুলি। এতিয়া খালী হাতখনে গলে তাৰ মনটোৱে বেয়া লাগিব। ল, এইকেইটা আছিলে মোৰ হাতত, দিয়ক দিয়ক। সেই নহয়, তই আকৌ এইকেইদিন আহি থাকিব লাগিব, গম পাইছ নহয়? একে বিয়া দিনলে। হ'ব দিয়ক বাইদেউ, আহি থাকিম। এতিয়া মই গৈ থাকো। যা। বিয়া দিনা বিয়া খাব আহিলে এইক ৰাখি থব লাগিব ডাইনিং চাফা কৰিবলৈ কাৰণে। নহলে আজিকালি দিনত কোনে ডাইনিং চাফা কৰে, চবেই ষ্টেণ্ডত থাকিব। এই কি ক'ব লাগিব, এই আমাৰ কথা নেপেলাব নহয়। কিবা এটা দিম বুলি ক'লেই হ'ল আৰু। তাই ঘৰখন চলিবলৈ কাৰণে এনেকৈ কৰি ফুৰিব লাগিব। যাওঁ, আলহীৰে ভাতকেইটা বনাই লওঁগে। এইকেইদিন মূৰটোৱে টিং গৈছে আৰু। কিমান কাম কৰিম, কাম কৰি কৰি ভাগৰি পৰিছো। তথাপি যে মানুহ মাতা কামটো হ'ল, সেইটোৱে বাচিলো আৰু। দাদা, ফুৰি আহোগে ব'ল। ধৰি নাযাওঁ। এতিয়া মই ঘৰৰ পৰা ওলাই গলে তোৰ মামীয়ে ঠেং ভাঙিব। নাযাওঁ দেই। আৰু 2-3 মানৰ পিছত বিয়া। ঘৰত কিমান কাম আছে দেখা নাই? তই যাচোন মাৰ লগত অলপ লাগি দিবি, গাভৰু ছোৱালীজনী। হ'ব আৰু, মই এই কাম কৰিবলৈ অহা নাই নহয়। মই তোৰ বিয়াত নাচিবলৈহে আহিছো। আই, তই মানে নাচিবিয়ে? তোৰ দাদাকৰ বিয়াত কোনোবাই কাম কৰে নেকি? ফূৰ্তি কৰে, এনজয় কৰে। আৰু কইনা আনিব গলে ইমান যে এনজয় কৰিম নহয়। সেইকাৰণে সোনকালে আহিছ তই। আৰুনো কি? দে, তই যদি কাম নকৰ নালাগে কৰিবলৈ। কিন্তু মই কৰিব লাগিব দেই, নহলে মায়ে পিঠি দুফাল কৰিব। দৰা হওক কইনা হওক নাজানে, আগতে যেনেকৈ মাৰে তইতো জানই, তেনেকৈ মাৰিব। হ'ব দে, তই যদি নাযা মই এনে পদূলি মুখতে থাকিমগে। যা, কিন্তু বেছি দূৰলৈ নাযাবি। তই আকৌ চিনি জানি নাপাও, কৰবাতে সোমাবিগে। আমাৰ গাঁওখন এনেও অকোৱা পকোৱা, কৰবাত সোমালে ওলাব নোৱাৰিবি। হ'ব দে, তই ভয় খোৱা নাথাকিবিচোন। যা যা। বাবু, মা, এইয়া চাচোন তোলে মই কি আনিছো। কি আনিছানো? চকলেট আকৌ। তই খাই ভাল পাওঁ যে, সেইকাৰণে এইটো চকলেটকে আনিছো। দিয়া। মা, বিয়া কেতিয়ানো? বিয়া হ'ব আৰু। পেণ্ডেল দিলে নে? দিছে। বহুত ডাঙৰ পেণ্ডেল দিছে। ময়ো ডাঙৰ হৈ এনেকৈ বিয়া পাতিম ন মা? পঢ়ি শুনি ডাঙৰ মানুহ হবা, তেতিয়া এনেকৈ বিয়া পাতিব পাৰিবা। ঠিক আছে মা। মালতী, কাইলৈ যিহেতু বিয়া, আজি তই গোটেইকেইটা পইচা লৈ যাবি। তেতিয়া কাইলৈ আহিব নালাগে আৰু, একেবাৰে বিয়া খাবলৈ আহিবি। সোনকালে আহিবি আৰু। বিয়া খোৱাকে কিনো আৰু, তোৰ যদি মন যায় আৰু নিজৰ বায়েৰৰ নিচিনাকে ইটো সিটো কৰিবলৈ সোনকালে আহিবি আৰু। সেইটো কিন্তু পইচা দিব নোৱাৰো। তোৰ নিজৰ ইচ্ছামতে যি কৰ কৰিবি। হ'ব দিয়ক বাইদেউ, সেইটো ক'ব লাগে নে? কৰি দিম আৰু আপোনালোকক নিজৰ বুলিয়ে ভাবো মই। হ'ব দে তেনেহলে, যা এতিয়া কামত লাগে। হ'ব বাইদেউ। এইজনীৰ লগত ইমান যে তেল মাৰিবলগীয়া হৈছে নহয়, বেলেগক এনেকৈ তেল মাৰি নাপালোৱে, এইজনীকে তেল মাৰিবলগীয়া হৈছে। কি প্ৰেজেন্ট আনে ঠিক নাই, ক'তনো দামী প্ৰেজেন্ট আনিব। ল'ৰা মানুহৰ বিয়া যিহেতু আৰু গেঞ্জি গামোচা এনেকুৱা কিবা দিব চাগে। আৰুনো কি দিবলৈ অকাত আছে, খালি সদায় পিন্ধা কাপোৰযোৰ পিন্ধি আহিলেই হ'ল আৰু। সেইটো কথা কবলৈ পাহৰিয়ে থাকিলো। আহিলেও আহক, তাইকতো এনেও ডাইনিং মিছা কামতে লগাই দিম। কোমল কোমল মাত লগাই মোৰ কথা এনেও পেলাব নোৱাৰে। মাইনা, মামী কোৱা। তুমি কিন্তু এইখিনিৰ পৰা ক'তো নাযাবা, দাদাৰ লগতে থাকিবা। আৰু মানুহে প্ৰেজেন্ট দিলে তুমি প্ৰেজেন্টবোৰ লৈ ঘৰৰ ভিতৰত থৈ দিবা দেই। ঠিক আছে, হ'ব দিয়া। মই অলপ মানুহক মাত চাত দিওঁগে, নহলে আকৌ বেয়া পাব নহয়। হ'ব দিয়া মামী। দাদা, তোক কিন্তু আজি বহুত হেণ্ডচাম লাগিছে দেই। বৌৱে দেখাৰ লগে লগে ফিদা হৈ যাব। হ'ব দে, বৌৰে ভিডিঅ' কলত দেখিলেই এতিয়া আকৌ ফিদা হব নালাগে। এনেও তাই মোৰ লগতে বিয়া হব। সেইটো একেবাৰে একো এটা কবই নোৱাৰি, তাৰ ওচৰত গোটেই উত্তৰবোৰ থাকে। আৰুনো কি? ছোৱালী মানুহ বিয়া হোৱা ভাল আছিলে, তই ল'ৰা কিয় হলিনো? কেলে? ছোৱালী মানুহ বিয়া বহুত ভাল লাগে মোৰ। মই যে তোৰ কাৰণে ছোৱালী হলেহে হব। হ'ব দে, তই নালাগে ছোৱালী হবলৈ, তই ল'ৰাই হৈ থাক। চুপ চাপ থিয় হৈ থাকি কিন্তু বেছি পেক পেকাই নাথাক, নহলে কিন্তু মই কৈ দিম আকৌ তই বেছি কথা কৈ আছ বুলি। হ'ব দে বাবা, নকওঁ। তোৰ মোৰ কামনি ধৰিছে চাগে মোৰ কথা শুনি। এতিয়া মই মোৰ কামুৰি আছো, কাইলৈৰ পৰা তোৰ খনিয়ে মোৰ কামুৰিব। চাই থাকিবি, তেতিয়া একোৱে কব নোৱাৰিবি। ৰাম, কি যে ছোৱালী নহয় এজনী, ইমান কথা কবলৈ পাৰে। মনে মনে থাক না অলপ। হ'ব দে, মনে মনে আছো। পিছে ছোৱালী ক'ৰ পৰা আনিছে? ছোৱালী হ'ল ৰিং সিং। হয় নেকি? ইমান দূৰৰ পৰা ছোৱালী আনিছে? তাকেই। এই ওচৰৰ ছোৱালী আনিলে কিবা এটা কাজিয়া দেখিলে ঘৰলৈ গুচি যাব। সেইকাৰণে দূৰৰ ছোৱালীকে চাইছো আৰু, পতকে যাবও নোৱাৰিব। ঠিকে ধৰিছে আপুনি, বহুত টেলেণ্টেড কিন্তু আপুনি। তুমি খালা জানো? নাই খোৱা, আহিছোহে। অলপ সময় বহিব লাগিব দেই। অকে, ঠিক আছে, বহি দিম, কি কথা আছে। বাইদেউ, মালতী তই আহিলি? আহিলো দিয়ক বাইদেউ, বৰ দেৰি কৰিলি দেই। মইতো কোৱা নাছিলো জানো সোনকালে আহিবলৈ কাৰণে। কিমান যে কাম পৰি আছে নহয়, সকলোৱে মই কোনফালে চম্ভালিম কচোন। এইফালে ভিতৰত আলহী চাব লাগে, আৰু এইফালে বাহিৰত মানুহবোৰে মাত নিদিলেও বেয়া পায়। হ'ব দিয়ক বাইদেউ, এতিয়া মই আহিলো যেতিয়া মই কাম কৰি দিম দিয়ক। তই যাচোন বাহিৰত,
কিবা কাম আছে নেকি কৰগে। বাইদেউ প্ৰেজেন্টটো পিছত দিবি যা। ল'ৰাটোক ইয়াতে বহাই থৈ যা, তাৰ হাততে প্ৰেজেন্টটো থৈ যা। ঠিক আছে হ'ব দিয়ক বাইদেউ। বাবু এইখিনিতে চকীখনত বহি থাকিবি, খাবলৈ মাতিলে যাবিগৈ। আৰু ল'ৰাটোক চিনি পাওঁ নহয়, তাৰ হাততে প্ৰেজেন্টটো দি দিবি, হ'বনে? মা তুমি নোখোৱা নেকি? মই পিছত খাম দে, কিবা কাম আছে বোলে কৰিলোগে। আজিনো কি কাম থাকিলে মা? তুমিচোন কৈছিলা আজি কাম নকৰো বুলি, আকৌ ইয়াত আহি কাম কৰিলা। বিয়াহে খাবলৈ আহিছো আমি, কাম কৰিবলৈ অহা নাই নহয়। নাপায় নহয় তেনেকৈ কবলৈ কাৰণে। কিবা এটা সহায় বিচাৰিছে আৰু টকা পইচা সহায় কৰিব নোৱাৰো যেতিয়া এনেকৈ সহায় কৰিব লাগিব আমি। তুমি বহাগে, মই কামখিনি কৰি আহো। হ'ব দিয়া মা। কোন হয়নো আপোনাৰ? সেই আমাৰ কাম কৰা মানুহ আকৌ। মই তাইক উঠানিয়ে মাতিলো ডাইনিং চাফা কৰিবলৈ কাৰণে। ইমান যে অসুবিধা হৈছে ডাইনিং চাফা কৰিবলৈ। চবেই এতিয়া ষ্টেণ্ডাৰ্ড কাপোৰ পিন্ধি আহিছে, কোনে ডাইনিং চাফা কৰিব, সেইকাৰণে মাতিছিলো। হয় নেকি? কাপোৰৰ অৱস্থা দেখি তেনেকুৱা লাগিছে। মিলি গৈছে দিয়ক ডাইনিং চাফা কৰা। তাকেই, এইকেইদিন আমাৰ ঘৰতে কাম কৰিছিল। বিয়ালে নামাতিলেও নহব নহয়, তাকে বিয়ালে মাতি থৈছো, কাম কৰিবলৈ মাতি থৈ আহিছো। ঠিকে আছে বাৰু, হ'ব দিয়া তুমি বহাচোন দেই, মই আহিছো। ঠিক আছে হ'ব যাওক। মোৰ ল'ৰাটোৱে বাৰু খালেনে নাই? মা মা বাবু তই খালেনে? নাই খোৱা মা, এতিয়ালৈকে দিয়াই নাই। চবকে মাতিলে, মোতকে পিছত থকা মানুহকো মাতিলে, কিন্তু মোকহে নামাতিলে। মোক খাবলৈ নিদিয়ে নেকি মা? মই আৰু ৰৈ থাকিব নোৱাৰো, মই যাওঁগে, তুমি থাকা। ৰচোন দিব মানুহ বেছি আছে কাৰণে নাই মতা চাগে আৰু সেইটো কথাকে বেয়া পাব লাগে নে? মালতী তোৰ হলে নেকি? নাই হোৱা বাইদেউ, ল'ৰাটো খালেনে নাই তাকে চাব আহিছিলো। তাৰ ভোক লাগিছে নহয়, সি বোলে এতিয়ালৈকে খাবলৈ পৰা নাই, তাকেই বোলো তাক বহাই দিওঁগে। তাত বহাই নিদিবিগে, তাকে আমাৰ বাৰান্দাখনতে দিবি হা। তাতে বস্তা এখন পাৰি দে, তাতে খাব সি। তাত ডাইনিঙত খাব নালাগে, তাত বহুত হেভি মানুহ আহিছে যে, তাত যিহে কাপোৰ লেতেৰা, তাত খালে লাজ দিব। আৰু মানুহে গোন্ধ পালে বেয়া পাব নহয়, ইমান দামী বিয়া এখনে তেনেকুৱা মানুহ মাতিছো বুলি। সেইকাৰণে তাক বাৰান্দাতে বহাই দিবি হা। মই কওঁগে ৰবা পাতিবলৈ কাৰণে। দেখিছা নহয় মা, আমাক দুখীয়া কাৰণে তাত বহিবলৈ নিদিয়ে, এতিয়া মাটিত বহিবলৈ দিব। সেইকাৰণে কৈছো নেখাওঁ বুলি। মই বাৰান্দাতে নবহো, নেখাওঁ। মই যাওঁগে ঘৰলে, তুমি থাকা। ৰচোন, সিচোন গলেগৈ। বাইদেউ বৰ বেলেগ কথা কলেচোন গাত মাৰি। মই নিজৰ বুলিহে কামত লাগি আছিলো, এতিয়াহে গম পালো বাইদেউ আমাক দুখীয়া কাৰণে এইবোৰ কৰিবলৈ বাধ্য কৰাই আছে। ময়োতো উঠনিৰ পৰা একো এটা খোৱা নাই, কিন্তু বাইদেউ সেইটো সোধা নাই মই কিবা খাইছো নে নাই। উঠনিৰ পৰা কামতে লগাই আছে। ময়ো আৰু নাথাকো, যাওঁগে ইয়াৰ পৰা। খাবলৈ নাপালো যেতিয়া থাকিনো কি লাভ আছে? খাবলৈ নোপোৱাটো নহয়, মানুহৰ সন্মানটো জৰুৰী। য'ত সন্মান নাই তাত থাকিও লাভ নাই। দুখীয়া হলো বুলি ইমান অসন্মানত থাকিব নোৱাৰো। যাওঁগে, বেয়া পালেও উপায় নাই। এই মালতীজনী ক'ত গ'ল আকৌ? মানুহ বিচাৰি হাহাকাৰ কৰি ফুৰিছো ডাইনিং চাফা কৰিবলৈ গৈ পেলাই। হেৰি শুনিছেনে? কি হ'ল? এই মালতী দেখিছিলে নেকি কৰবাত? উঠনিৰ পৰা বিচাৰি ফুৰিছো, মানুহজনী বিচাৰি পোৱা নাই যে। ডাইনিং চাফা কৰিব লাগে, ক'ত মৰি গ'ল জানো। আৰু ল'ৰাটোকো বাৰান্দাত ভাত দি থৈছো, খাবলৈ অহা নাই। দুইটা মাক পুতেক গায়ব হৈ থাকিলে। মালতীচোন গ'ল ঘৰলৈ। কি ঘৰলৈ গ'ল? আৰু তুমি তাৰ ল'ৰাটোক কিহৰ কাৰণে বাৰান্দাত ভাত দিবলগীয়া হ'ল? এই ডাইনিঙতে দি দিয়া হয়। ল'ৰাটো কি ভাত খাবলৈ নাপালে নেকি? ভাত বাঢ়িছিলেহে, মানুহ দুটা নাইকিয়া হলে, আৰু ডাইনিঙতনো কেনেকৈ খাব? সৰু ল'ৰাটো ঢুকি নাপাব। বেলেগে সৰু ল'ৰা খাই থকা নাই নেকি? সিও তেনেকৈ খালে হয়। তাত নালাগে, কিমান ধনী ধনী ঘৰৰ মানুহ আহিছে, কিমান দামী দামী আলহী আহিছে। আৰু তাৰ কাপোৰ দেখিছেনে নাই? কিমান লেতেৰা কাপোৰযোৰ পিন্ধি আহিছে, নতুন কাপোৰ এযোৰ নাই। সদায় পিন্ধা কাপোৰযোৰকে পিন্ধি আহিছে, মাকৰ নিচিনাকৈ। কেনেকৈ তাত খাবলৈ দিওঁ? বেলেগে বেয়া নাপায় জানো? তুমি বেলেগে বেয়া পোৱাটোৰ লগত লাগি আছা। এইকেইদিন যে মালতীয়ে আমাক কিমান সহায় কৰি দি আছে, সেইটো খবৰ ৰাখিছা? বেলেগে সহায় কৰি দিব আহিছে, মালতীয়ে আজিও আমাক সহায় কৰিছে। নিজৰ বুলিহে সহায় কৰি দিছে আহি। হ'ব সহায় কৰাৰ বিনিময়ত টকা লৈছে আমাৰ পৰা। এনেই সহায় কৰি দিবলৈ অহা নাই নহয়। বেলেগ মানুহকো যদি টকা দিলো হয়, বেলেগেও কৰি দিলে হয়। তাই গাঁৱতে আছে, সেইকাৰণেহে মাতি আনিছিলো কাম কৰিবলৈ কাৰণে। ইমান এটিটিউড ভাল নহয় দেই। গলে যাওক, মই কি কৰিব লাগে? মানুহক এনেকৈ অপমান কৰিব নালাগে দেই। কাইলৈ গৈ মালতীক লৈ আহিবাগে, আৰু ধুনীয়াকৈ ভাত এসাঁজ খোৱাবাহি। বেচেৰীজনী কিমান দুখ পাইছে চাগে। একো দুখ পোৱা নাই। তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা। আজি যদি মালতী ঠাই তুমি হলা হয়, তোমাক যদি এনেকুৱা অপমান কৰিলে হয়, তেতিয়া তোমাৰ ভাল লাগিলে হয়। আজি তুমি ধনী কাৰণে এনেকৈ আছা। যদি দুখীয়া হোৱা হয়, ধৰি লোৱা আমি কেনেবাকৈ দুখীয়া হৈ গলো, তাৰপিছত আমাক যদি মানুহে এনেকৈ ট্ৰিট কৰে, তেতিয়া কি হব? এবাৰ ভাবি চাব নোৱাৰেনে? সেইকাৰণে ধনী দুখীয়া এইবোৰ ভেদভাৱ কৰিব নাপায়। মানুহক সমান চকুৰে চাব লাগে। বুজি পালা? কাইলৈ গৈ মালতীক মাতি আনিবাগে। আন্টি গৈ থাকো দিয়ক। খালা নহয় ন? খালো দিয়ক আন্টি। মা দেউতা নাহিলে নেকি? মা দেউতা প্ৰব্লেম অলপ আছিল, সেইকাৰণে আহিব নোৱাৰিলে। মোকে পঠিয়াই দিছে আপোনালোকে বেয়া পাব বুলি। বেয়া নাপাব, মা দেউতাৰ
আহিব নোৱাৰা কাৰণে হ'ব দিয়া প্ৰব্লেম আছে যেতিয়া কেনেকৈনো আহিব ঠিক আছে আন্টি আহিছো যোৱা সেই নহয় কইনা আনিব যোৱা সময় হৈছে আৰু যা যোগাৰ কৰা সোনকালে কৰিছো চোতালখনকে সাৰি লওঁ ফাৰ্ষ্টে তাৰপিছত বাচনবোৰ ধুম আৰু মালতী চোতাল সাৰি আছ চোতাল সাৰি আছো তাৰ পিছে কোনফালে যাও কইনা চাবলৈ যাও আকৌ আহি পালেচোন যাও নেকি বল নেযাও দে মইনো গৈ কি কৰিম কইনা চাবলৈ যাবি আকৌ নাচাও দে দেখিমেই এনেও কি হ'ল আকৌ তোৰ এইকেইদিন চোন তই তাতে কাম কৰি আছিলি তাতে কাম কৰিছিলো হাজিৰা দিছিলে তাৰ বিনিময়ত তোক কিবা কলে নেকি নাই কিনো কব মোৰ হে ঢেৰ কাম আছে যে সেইকাৰণে এতিয়া নাযাও দে হয় নেকি ঠিক আছে তেতিয়াহলে মই যাও দে তই খাই থাক চোতাল হ'ব দে কি যাম যাবলৈ মন গলেও কথাবোৰে থমকি ৰখায় ল'ৰাটোৰ জীৱন সুখৰ হওক তাকে কামনা কৰিছো হেৰা কাম কৰা সকলো মানুহকে ভাত খাবলৈ মাতিলা এই মালতীক মাতি আনাগে আকৌ মই অকলে নাযাও দেই মই অকলে মাতিবলৈ গলে তাই নাহে আপুনি বলক মোৰ লগত তেতিয়াহে যাম মই জগৰ লগাই ল'বা তুমি আৰু মাতিব যাব লাগিব মই একো নহয় বলক নতুন বোৱাৰীজনী আগত সেইবোৰ কথা নুলিয়াবচোন নহলে ভাবিব মাজনী এনেকুৱা আহে হ'ব দিয়া ব'লা সোনকালে মাতি লৈ আহোগে ভাত হ'ব এতিয়া ঠিক আছে বলক মালতী দাদাহঁত কওকচোন কিবা কামৰ কাৰণে মাতিব আহিছে চাগে মই যাব নোৱাৰিম দিয়ক মোৰ ঘৰতে বহুত কাম আছে এইটোক কামলৈ মাতিব অহা নাই কালি তই ভাত পানী নোখোৱাকৈ যেনেকৈ গুচি আহিলি তাকে আজি ভাত খাবলৈ মাতিছো কষ্ট কৰা মানুহবোৰক বল এতিয়া আৰু ল'ৰাটোকো ল নাযাও দিয়ক মই ভাত বনালোৱে আমি খাবলৈ লৈছিলোহে তেতিয়া আপোনালোকে আহি পালে মিছা কথা নকবি মালতী তই এতিয়াই ভাত নবনাও দে বল কৈছো বল তুমি নোকোৱা কিয় ভুল তুমিহে কৰিছিলা এতিয়া ক্ষমা বিচৰা মালতী মোৰ ভুল হৈ গলো তই মোক ক্ষমা কৰি দে মইতো কালি তেনেকৈ কব নালাগিছিল কাৰণ তই আমাক বহুত উপকাৰ কৰি থৈছ হ'ব দিয়ক বাইদেউ আমাৰ দুখীয়া মানুহ ক'তনো সন্মান থাকিব টকা পইচা থাকিলেহে সন্মান পোৱা যায় টকা পইচা নাথাকিলে জানো সন্মান পোৱা যায় সেইটো গম পালো আৰু চা মালতী বেয়া পাই নাথাকিবি না বল তই ল'ৰাটোকো ল নাযাও দিয়ক আমি বেয়া নাপাব আপোনালোকে আৰু মোৰ মাকো যাবলৈ নিদিও ময়ো ডাঙৰ হলে দিন চাকৰি কৰিম আৰু এনেকৈ বিয়া পাতিম তেতিয়া সকলোকে মাতিম মই কিন্তু আপোনালোকক নেমাতো আপোনালোকে বহুত বেয়া মানুহ আমাক ভাত খাবলৈ নিদিলে কালি বাবু তেনেকৈ কবলৈ নাপায় নহয় ডাঙৰ মানুহক তেনেকৈ নকবি মইতো শিকাইছিলো নে নাই ডাঙৰ মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে মা মোৰ বহুত দুখ লাগিছে মই এতিয়া সকলো কথা বুজি পোৱা হলো নহয় কোনে আমাক কেনেকৈ কথা কয় আমাৰ লেতেৰা কাপোৰৰ কাৰণে আমাক ডাইনিঙত বহিব নিদিলে বাবু মোৰ ভুল হল এতিয়া মাৰ লগত বলা আমাৰ ঘৰত ভাত খাবলে বল বাবু বল ডাঙৰ মানুহে মাতিবলৈ আহিছে আমি তেখেতলোকক লাজত পেলাব নোৱাৰো আমাৰ মনটো তেনেকুৱা নহয় দুখীয়া হব পাৰো কিন্তু মনটো বহুত বহল আমাৰ কাকো দুখ দিব নিবিচাৰো দাদা বলক আমি গৈ আছো ঠিক আছে আহিবি কিন্তু এইজনী আমাৰ বোৱাৰীজনী বৰ মৰম লগা দেই আশীৰ্বাদ দিব হ'ব মোৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে বহুত মৰমীয়াল আৰু বহুত সংস্কাৰী ছোৱালী আপোনাক কি বুলি মাতিম বাৰু খুৰীদেউ বুলি মাতিলেই হ'ল আমাৰ বাবাই খুৰী মাতে যে তুমিও খুৰী বুলিয়ে মাতিবা আমাৰ একে ঘৰৰে মানুহ হয় নেকি কালি আপোনাক নেদেখিলো যে নগলে নেকি কিবা অসুবিধা হৈ আছিলে নেকি অসুবিধা এটাৰ কাৰণে যাব নোৱাৰিলো নহলে গলোৱে হয় তাকেহে এইটো লওক কি এইটো মোৰ ফালৰ পৰা সৰু এটা উপহাৰ আপোনালে বুলি এইবোৰ কিয়নো দিব লাগে নালাগে দিয়া লৈ ল মালতী বোৱাৰীয়ে ইমান মৰমত দিছে তই নাকচ নকৰিবি ঠিক আছে দিয়া তেন্তে সেই নহয় বাইদেউ মই এতিয়া গৈ থাকো দিয়ক আহি থাকিব আকৌ দেই আহি থাকিম বাৰু দাদা থাকক তুমিও থাকা দেই হ'ব দিয়ক ভালে ভালে চলিবা আৰু নিজৰ মা দেউতাৰ নিচিনা ভাবিবা এখন ঘৰৰ তুমি এতিয়া একমাত্ৰ বোৱাৰী এতিয়া সকলো তোমাৰ হাততে আৰু গোটেই ঘৰখন তুমিয়ে চলাব লাগিব হ'ব দিয়ক আপুনি বহুত ধুনীয়াকৈ বুজাই দিছে মোৰ মাও একেটা কথাকে কৈ পঠিয়াইছে নতুন এখন ঘৰলৈ যাবা সকলো লগত মিলি জুলি থাকিবা কাকো ভেদভাৱ কৰিব দিয়া নাই আৰু মই ভেদভাৱ কৰা মানুহক বেয়া পাওঁ মই সকলোকে সমান বুলি ভাবো আৰু সমান চকুৰে চাওঁ মই এজনী চাকৰিয়াল ছোৱালী কিন্তু মোৰ সেইটো অনুভৱে নহয় মোৰ নিজকে এনেকুৱা লাগে মই যে একোৱে নকৰো ভাল বাৰু আহিছো দিয়া মানুহগৰাকী বহুত ভাল দেই কথা বতৰা বহুত ভাল পাইছো মই তাই তেনেকুৱাই মানুহ মনৰ ধনী হব লাগে মানুহগৰাকীৰ কথাত মই বুজি পাইছো মা বলক আকৌ কি চাই আছে আপোনালোকে এনেকৈ তুমি যে ইমান বুজা শুনা ছোৱালী কথাবোৰ ইমান ধুনীয়া গহীন বৰ ভাল লাগিছে শুনি তাকে চাই আছো হ'ব দিয়ক বলক